মেইন হত্যাকাৰী হ'ল হিমন্ত বিশ্ব শৰ্মাই। ভয়ংকৰ বিপদৰ আগজাননী নামনি অসমৰ বাবে। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। ভয়ংকৰ বিপদ আহিছে নামনি অসমৰ বাবে আৰু এই বিপদ হ'ব ইলেকশ্যনত। আৰু ইলেকশ্যনৰ আগে আগে যি নেকি প্ৰচাৰ নিৰ্বাচন চলাব আৰু সেই তাতেই তেতিয়া ভয়ংকৰ কিছুমান ঘটনা সংঘটিত হ'ব। আৰু স্বয়ং এই কথা কৈছে আমাৰ নতুনকৈ মুখ্যমন্ত্ৰীয়ে, যিহেতু জ্যোতিষী হৈছে আৰু সেই জ্যোতিষীৰ এয়া হ'ল আগজাননী। আপোনালোকে সকলোৱে গম পাই জুবিন গাৰ্গৰ মৃত্যু যেতিয়া হৈছিলে আৰু তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছিল যে জুবিন গাৰ্গৰ 500 বছৰৰ আগতেই মানে মৃত্যুৰ পৰিকল্পনা কৰিছিল। তেওঁ গোটেইখিনি কথা গম পাইছিলে আৰু 5জন মানুহ আছিলে, তাৰে 4জনে মাৰিছে, এজনে সহযোগ কৰিছে, এনেকুৱা কিবা কিবি ঢেৰ কথা। কিন্তু এইবাৰ নামনি অসমত হ'ব মানে ভয়ংকৰ বিপদ আৰু ইলেকশ্যনৰ আগে আগে তাত হ'ব নানানটা মানে ঘটনা। আৰু এই কথা নিজ মুখেৰে স্বীকাৰ কৰিছে আমাৰ নতুন জ্যোতিষী মুখ্যমন্ত্ৰীয়ে। কাৰণ মুখ্যমন্ত্ৰীয়ে সকলোখিনি কথা জানে, তেওঁ একেবাৰে সৰ্বা বুলি কৈছোঁ নহয় আপোনালোকক। প্ৰতিটো ভিডিঅ'তে কওঁ যে মুখ্যমন্ত্ৰী আমাৰ সৰ্বা আৰু তেওঁ এতিয়া নতুনকৈ জ্যোতিষী শাস্ত্ৰ আৰম্ভ কৰিছে। সেইকাৰণে তেওঁ মানে এইখিনি কথা ব্যক্ত কৰিছে আৰু তেওঁ কৈছে যে তাত বোলে একদম কোটি কোটি টকা মানে টিকট বিক্ৰী হৈছে বুলি কৈছে। এতিয়া কি টিকট বিক্ৰী হৈছে, কি হৈছে, তেওঁ আচলতে আওপকীয়াকৈ কৈছে যে কংগ্ৰেছৰ টিকটৰ কথাকে ক'ব লাগিব, নহ'লেনো আৰু কাৰ কথা ক'ব, নহয় জানো। তেওঁ আৰু এটা কথা কৈছে যে জানুৱাৰী মাহতে মানে গৌৰৱ গগৈ পাকিস্তানৰ লিংকৰ সেইবিলাক মানে প্ৰমাণ দিব। তেওঁ ইমানখিনি জানে, পাকিস্তানী হয় নহয়, তেওঁ ইমানখিনি জানে, কিমান বেবাই থাকে আৰু সেই বেবাওঁতে মানে আমাৰ শুনিয়ে আমনি লাগিছে। আৰু তেওঁ যদি ইমানখিনি তথ্য হাতত মজুত আছে, তেন্তে হ'লে তেওঁ ইমান সময়ে কিয় গৌৰৱ গগৈক জেলত ভৰাই থৈ নিদিয়ে বাৰু। আৰু এই আচলতে এক বিপদৰ কথা যে তেওঁ আগজাননী দিছে যে তাত একদম এনেকুৱা হ'ব মানে পুলিচ দি বোলে তাত তত নাপাব। আপোনালোকে এতিয়া কওকচোন, এইবিলাক যে তেওঁ কৈছে আচলতে ইয়াৰ মাষ্টাৰ মাইণ্ড মুখ্যমন্ত্ৰী নিজে হয়নে নহয়। যিজন মুখ্যমন্ত্ৰীয়ে নেকি তেওঁ কলেজত পঢ়ি থকা দিনৰ পৰাই তেওঁ হ'ল 2 নম্বৰী। আৰু আপোনালোকে সকলোৱে জানে তেওঁ সেই আলফাৰ নাম লৈ পেলাই, আলফাৰ লগত জড়িত হৈ পেলাই তেওঁ সেই বন্দুক বাৰুদে সেই ৰান্ধনীলৈকে, কলেজৰ সেই ৰান্ধনীকে তেওঁ কি কৰিছিলে মানে চকীদাৰক আৰু ৰান্ধনীকে তেওঁ জড়িত কৰাইছিলে, মানে ফচাই দিছিলে। গতিকে তেনেকুৱা এজন মুখ্যমন্ত্ৰী আৰু তেওঁ সকলোৱে গমেই পায় কেনেকুৱা এজন 2 নম্বৰী, মানুহ হত্যাৰ পৰা আদি কৰি তেওঁ কেনেকুৱা কিমান কেছ আছে। আৰু তেনেকুৱা এজন মুখ্যমন্ত্ৰীয়ে যে এইবিলাক কামত জড়িত নহ'ব, কাৰোবাক মৰা কটা এইবিলাক যে জড়িত নহ'ব, আপোনালোকে মানে কৰিব পাৰেনে, বিশ্বাস কৰিব পাৰেনে। গতিকে আপোনালোক একদম সাৱধান থাকিব। কাৰণ কি জানে, জীৱনটো দুদিনীয়া নহয় জানো। কিন্তু সেই বুলিয়ে যে আৰু আমি কাৰোবাৰ হাতত মৃত্যু হ'ম, একে সঁচা কথা কোৱাৰ কাৰণে যে মানুহে আমাক মাৰি পেলাব, তেনেকুৱা একদম হ'ব নোৱাৰে। গতিকে ভগৱানে বিচাৰ কৰিব তেওঁক। আৰু সকলোৱে জানে এই মুখ্যমন্ত্ৰীজনে নোৱাৰা কাম কি আছে। আপোনালোকে জানে তেওঁ এতিয়া একদম পূৰা পগলা হৈ আছে আৰু পগলা হোৱাৰ কাৰণে তেওঁ এইবিলাক কথা কৈছে। আৰু বিশেষতে জুবিন গাৰ্গক তেওঁ ন্যায় দিব কেতিয়াও নোৱাৰে, যিমানজন অভিবক্তা তেওঁ নিয়োগ নকৰক কিয়, তেওঁ কেতিয়াও নোৱাৰে। এতিয়া সেই 4জন দিছে, 5জন দিছে, কিবা ৰিয়াজুল দিছে, কিবা দিছে, এইবিলাক ঢেৰ কিবা কিবি, এইবিলাক নাটক ঢেৰ, কিন্তু তেওঁ কেতিয়াও ন্যায় দিব নোৱাৰে। মুঠতে বিজেপি চৰকাৰে ন্যায় দিব নোৱাৰে। আৰু এইখিনিতে মোক কালি মই যেতিয়া এইটো ভিডিঅ' দিছিলোঁ, মোক কৈছে আপুনি প্ৰতিটো কথাতে নিগেটিভ কিয় কয়। বাৰু দেখা যাব, তেওঁকো কৈছোঁ মই এতিয়া কমেণ্টটো বিচাৰিবলৈ নাযাওঁ, আপোনালোকে কমেণ্টটো চালে নিজে দেখিব। কাৰ কথানো ৰজে বাৰু সেইটোকে আপোনালোকক মই এতিয়া কৈ থলোঁ, কাৰ কথা ৰজে সেইটোকে চাম, হয়নে নহয়। গতিকে আমাক লাগে ন্যায়হে, ন্যায় দিব পাৰে যদি একেবাৰে বহুত ভাল কথা। আৰু তেওঁ ন্যায় নামত কি কৰিছেতো আপোনালোকে গম পায়ে। আৰু ইতিমধ্যে তেওঁ 5 কোটি টকা দি পেলাই মানুহখিনিক মানে দেখাইছে যে আমি মানে জুবিন গাৰ্গৰ ন্যাসৰ কাৰণে আমি 5 কোটি টকা দিলোঁ। কিন্তু সেই ন্যাসৰ নামত কোনে সেইবিলাক ঘোটালা কৰিব আপোনালোকে গম পায়। আৰু সেই ন্যাসত কোন জড়িত হয়তো আপোনালোকক ক'ব নালাগে। আৰু সকলোৱে জানে, জানি পেলাই কিন্তু চবেই চুপচাপ বন্ধ হৈ থাকে। আৰু এজন মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ যেতিয়া মৃত্যুৰ কথা আগতীয়াকৈ গম পাইছিলে, কিন্তু তেওঁ একো ব্যৱস্থাহে নকৰিলে। আৰু এতিয়া নামনি অসমতো তেওঁ জানে একদম মানে পুলিচ দিও তত নাপাব, ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব। কিন্তু তেওঁ এতিয়াৰ পৰাই কিয় তাত পুলিচ নিয়োগ নকৰে বা তেওঁ কটকটীয়া নিৰাপত্তা এতিয়াৰ পৰাই, যিহেতু ইলেকশ্যনলৈ আৰু কেইটা দিন আছে নহয় জানো, তেওঁ এতিয়া ঠিক কৰিব লাগে। কিন্তু সেইবিলাক নকৰে। তেওঁ মানে যিকোনো প্ৰকাৰে আকৌ কি কৰিছে, মানে বিজেপি চৰকাৰ আহক কথা নাই, কিন্তু আমাক মুখ্যমন্ত্ৰী চেঞ্জ লাগে,
নহ'লে কোটি কোটি আমাৰ নাতি পুতিলৈকে টেটুত ধাৰ লগাই থৈ পেলাই গুচি গৈছে। আৰু তেওঁ যে এই ৰাস্তা ঘাটৰ বহু লোকে কয় ৰাস্তা ঘাটৰ বা আঁচনি নামত, আৰু এতিয়া দেখিছোঁ বহুত মাইকী মানুহো হৈছে। মাইকী মানুহ কি হয় জানেনে, মিটিঙলৈ নগ'লে ভাবুকি দিয়ে যে আঁচনি কাটি দিম, কিবা কাটি দিম, তেওঁলোকৰ বাপেকৰ ঘৰৰ পৰা দিছে নেকি? সেইবিলাক যে ভাবুকি দিয়ে তেওঁলোকৰ বাপেকৰ ঘৰৰ পৰা দিছে, বাপেকৰ সম্পত্তি দিছে নহয় জানো? তেওঁলোকে লোকৰ সম্পত্তিহে আত্মসাৎ কৰিছে, তেওঁলোকৰ বাপেকৰ সম্পত্তি আমাক দিয়া নাই। গতিকে আমাক ভয় খুৱায়ো লাভ নাই। আৰু মুখ বন্ধ কৰিব পাৰিব, তাৰ বাদে অইন একো কৰিব নোৱাৰে। মুখ বন্ধ কৰিলেও মানে কেনেকৈ কৰিব, এইবিলাক কিবা কিবি 2 নম্বৰী কৰি পেলাই 2 নম্বৰী কামততো তেওঁলোক পকাই। গতিকে তেওঁলোকে সেইবিলাকহে কৰিব পাৰিব। আৰু আপোনালোকক সকলোকে কৈছোঁ, নামনি অসমৰ মানুহক কৈছোঁ, আপোনালোক একদম সজাগ সচেতন হৈ থাকিব। এইজন মুখ্যমন্ত্ৰীক আপোনালোকে কেতিয়াও বিশ্বাসত নল'ব। কিবা কয় নহয়, আপোনালোকে যিমানেই যেনেকৈ সাপক গাখীৰ খুৱাই সাপটোৱে খুট মাৰিবই, ঠিক তেনেকৈ এই মুখ্যমন্ত্ৰীজনেও আঁচনি দি আকৌ আপোনালোকক খুঁটটো মাৰিবই। গতিকে সকলো জনসাধাৰণ এইবাৰ আকৌ সজাগ হৈছে। অতি সোনকালে আপোনালোকে গুৱাহাটী তেনেকুৱা এটা পৰিস্থিতি দেখিবলৈ পাব, হয়তো আপোনালোকে কল্পনাও কৰিব নোৱাৰিব। ময়ো আগজাননী আপোনালোকক দি থলোঁ, যদিহে সেই কামটো আৰম্ভ কৰে। গতিকে বন্ধু বান্ধৱীসকল, এইজন মুখ্যমন্ত্ৰীৰ মুখেৰে নিজে শুনক তেওঁ কেনেকৈ কৈছে কেনেকুৱা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব নামনি অসমত। নিৰ্বাচনৰ আগত নামনিত হ'ব ভয়ংকৰ ঘটনা। এখনতো কিমান মাৰপিট হ'ব এবাৰ আপোনালোকে চাব। নামনি অসমত জনতা থাকিব নোৱাৰা পৰিস্থিতি হ'ব। নিৰ্বাচনৰ আগত নামনি অসমত হ'ব প্ৰচণ্ড মাৰপিট। হুলস্থুল হৈ যাব, ধুবুৰীততো মানুহ থাকিবই নোৱাৰিব। পৰিস্থিতি কোনেও ৰখাব নোৱাৰিব, লিখি ৰাখক। 4-5 জনৰ পৰা। আৰু ধুবুৰীততো প্ৰত্যেকটো সমষ্টিতে মাধৱ মাৰ হ'ব, এনেকুৱা পুলিচ দি মানে কণ্ট্ৰল কৰিব নোৱাৰিব। ৰাজহুৱাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। নিৰ্বাচনলৈ কেইটামান মাহ থকাৰ সময়তে বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলাই গৈছে শাসক বিৰোধী উভয় দলে। নিৰ্বাচনৰ পূৰ্বে এইবাৰ ৰাজ্যত দেখিবলৈ পোৱা গৈছে কাহানিও নেদেখা ছবি। কোনোৱে যদি দল ত্যাগ কৰিছে, কোনোৱে আকৌ যোগদান কৰিছে অন্য দলত। সমান্তৰালকৈ এইবাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে বিজেপি আনিছিল টিকটৰ নামত 3-4 কোটি টকা লোৱাৰ কথা। তাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰীয়ে ঘটাইছে বিস্ফোৰণ। এইবাৰ নিৰ্বাচনৰ পূৰ্বে নামনি অসমত হ'ব প্ৰচণ্ড মাৰপিট। কংগ্ৰেছৰ টিকটত বিতৰণৰ পিছতেই মাৰামাৰীৰ পৰা নামনি অসমক ৰখাব নোৱাৰিব কোনেও। সকলোকে লিখি ৰাখিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়া মুছলমান সমষ্টিত কংগ্ৰেছে 3-4 কোটি টকা ল'ব, আগতেও লৈছে, এইবাৰো নিৰ্বাচনত ল'ব বুলি বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰকৈ বিয়া পাতিছে, কেণ্ডিডেটৰ পৰা পইচা লৈছে, কি ক'ত হয় ভগৱান জানে। এইখনতো কিমান অফিচ ভাঙা যাব সেইটো আপোনালোকে সময়ত দেখা পাব। কিমান মানুহ ওলাব, মোৰ পৰাও পইচা লৈছিল, মোৰ পৰাও পইচা লৈছিল, মোৰ পৰাও পইচা লৈছিল। এতিয়া এই পইচা লোৱা ঘটনাবিলাক বা পইচা লোৱা মানুহবিলাকে যাতে টিকট নাপায়, মই ষ্টেটমেণ্ট দিয়াৰ পিছত কংগ্ৰেছে আল্টিমেটলি প্ৰিয়ংকা গান্ধীক চেয়াৰমেন পাতি দিলে টিকট দিয়াৰ কাৰণে, যাতে তলৰ মানুহবিলাকে টকা খোৱাৰ বদনামটো নোলায়। অকল কৰাপশ্যনটো মানে অলৰেডি এটা কেণ্ডিডেটত 3-4টা কেণ্ডিডেটে পইচা অলৰেডি দি দিছে। এইখনতো কিমান মাৰপিট হ'ব এবাৰ আপোনালোকে চাব। হুলস্থুল হৈ যাব, ধুবুৰীততো মানুহ থাকিবই নোৱাৰিব। 23টা সমষ্টি 3-4 কোটিকৈ, কিন্তু এজনৰ পৰা লোৱা নাই না, 4-5 জনৰ পৰা। আৰু ধুবুৰীততো প্ৰত্যেকটো সমষ্টিতে মাধৱ মাৰ হ'ব, এনেকুৱা পুলিচ দি মানে কণ্ট্ৰল কৰিব নোৱাৰিব। গতিকে কংগ্ৰেছ কাৰো বন্ধু নহয়, মিয়া মুছলমানৰো নহয়, অসমীয়াৰো নহয়, বঙালীৰো নহয়, হিন্দী ভাষীৰো নহয়, চাহ বাগিচাৰো নহয়। তেওঁলোক খালি নিজৰ কাৰণে আছে। এতিয়াতো এনেকুৱা পজিশ্যন মই নকওঁ, আৰু ক'লে তেওঁলোকে বেয়া পাব আৰু কিছুমান কথা। এতিয়া কোনোবাই মই ক'লো নহয় টিকট দিম বুলি। দেখিলে নিশ্চয় তেওঁ কেনেকুৱা ধৰণৰ কথা কৈছে, আৰু এইবিলাক ইমান ভয়ংকৰ কথা যে কৈছে। তেওঁক বাৰু গ্ৰেপ্তাৰ কৰিব নালাগেনে কওকচোন? আচলতে হত্যাকাৰী কোন? হত্যাকাৰী হ'ল খুদ হিমন্ত বিশ্ব শৰ্মাই। গতিকে বন্ধু বান্ধৱীসকল, সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।